উৎপাতটো বেছি হৈ যায়। এই কোনি হৈছে এইবিলাক কোনিছে দেখছি না উৎপাত সৰু ছোৱালীগিলাক দেখা ই থাকলি আৰু আহিবি নে হা সঁচা কথা আহিবি নে ভয় কিয় কৰিছ আমান তই। গুড মৰ্ণিং গাইজ, টোপনিৰ পৰা জাষ্ট উঠিলোঁ আৰু আজি কি আপোনালোকে জানে ত' স্বাধীনতা দিৱসৰ শুভেচ্ছা সকলোকে জনালোঁ। আৰু আজি মইতো প্ৰথম ভ্লগ কৰিবলৈ ওলাইছোঁ আৰু মোৰ ভ্লগটো আপোনালোকে চাই থাকক। আজিৰ দিনটোত মই কি কি কৰোঁ আপোনালোক গোটেইবিলাক দেখাই আছোঁ। ঠিক আছে গাইজ, শেষলৈ ভিডিঅ'টো চাই থাকিব। গাইজ কি ক'ম, কিবা এটা বেলেগ লেভেলৰ গৰম দিছে মানে আৰু ৰাতিপুৱাই মানে এনেকুৱা লেভেলৰ গৰম। যোনফালে যাই থাকোঁ মানে কি হয় আপোনাৰ সেইফালে মোৰ সূৰ্যটো মোৰ পিছফালে ঘূৰি থকা যেন লাগে। ৰাতিপুৱা উঠাৰ লগে লগে ইয়াৰ মোৰ লগত তেনেকৈ থাকিব আৰু বেলেগ কাম নাই, দিনটো পূৰা মোৰ পিছে ঘূৰি থাকিব। এই যো বাটৰ দৰ্জাখন মাৰি থৈ যাওঁ নাচবি বাৰত নাচবি যো বাহিৰত নাচবি বাহিৰত নাচবি কাণ গৰম কৰিম বাহিৰত গেলি ৰাখ বাহিৰত নাচবি দেই। এই বাহিৰত ক'ত যা বাহিৰত নাচবি বাহিৰত নাচবি। এই স্কুলৰ চলিগিলা আহিছে না ভয় কৰে, বাহিৰত নাচবি দেই তাতে ৰাখ। গাইজ চক এই স্কুলৰ পৰা চলিগিলা আহিলি ইয়াৰ মানে উৎপাতটো বেছি হৈ যায়। এই কোনি হৈছে এইবিলাক কোনিছে দেখছি না উৎপাত সৰু ছোৱালীগিলাক দেখা পালে তাৰ মানে অলপ এগ্ৰেছিভটো বেছিকৈ হয়। এই পুৰা ভয় খাইছে চব। আকৌ নকৰে মইনা আকৌ নকৰে যা বান্ধি থোৱা আছে, একো নকৰে যা মইনা যা। কি যাওঁ আমি বাৰীত যাওঁ। কুকি হ'ব দে বা লেবেল তাৰ হ'ব যো বাৰীত যাওঁ এবাৰ পাৰাকেইটাৰ উৎপাত ধৰিছা। তো গাইজ যি মানে অলপ পাৰাকেইটা কেনেকৈ থাকে, মই যেতিয়া ঘৰত আহোঁ না, ঘৰত আহিলে মানে তাৰ যিটো সি যিহত এক্সপাৰ্ট মানে সেইবিলাক বস্তু পূৰা মোক দেখাই থাকে, মানে পূৰা মোৰ আগত মানে সেইটো কৰি থাকে। এই চাক দেখিছেনে গাইজ তাৰ জাম্প এনেই আনাটো জাৰ্মান চেফাৰ্ড চক তাৰ জয় বাৰীত যোৱা কুকিয়া বা। তো গাইজ আমি অলপ আহিছোঁ বাৰীত, আমাৰ মায়ে কাম কৰি আছে, এইটো আমি বাৰীত গৈ আছোঁ। গাইজ আমাৰ এই ফাৰ্মত আমাৰ যিবিলাক হাঁহ আছিল হাঁহবিলাকক বৰ্তমান ৰাতিপুৱাৰ টাইমত আহাৰটো দিয়া হৈছে। তো এইখন আমাৰ ফাৰ্ম হয়, ফাৰ্মত ৰাতিপুৱাৰ এইখিনি টাইমত কি হয় আপোনাৰ আধাৰ দিয়া হয়, ৰাতিপুৱাৰ আহাৰটো এইটো দি আছে। তাতে উঠ হাঁহগিলাই আছে নহয়। চব হাঁহগিলা এতিয়া পানীত আমাৰ দিয়া হৈছে। এইটো ইয়াক দেখা পাই মানে অলপ ভয় কৰি পেলাই ইফালে দেখিছে। এনে জেনেৰেলি আপোনাৰ কি হয় ইফাল দি এনেকৈ গুচি যায়, পূৰা তাতে গুচি যায়। চ' ইয়াক দেখা পালে ন ভয় কৰি পেলাই অলপ লাইনটো কাটি গ'ল। ইয়াতে বহি থাক হাঁহকেইটা এফালৰ পৰা মই খেদি দি আছোঁ। ইয়াতে বহি থাক নুঠবি সেইফালৰ পৰা খেদি দিছোঁ, অলপ বহি থাকিবি দেই, ইয়াতে বহি থাক। মানে ইয়াক ভয় কৰে অলপ বেলেগ ধৰণৰ বস্তুটো, ইয়াক ভয় কৰাৰ লগে লগে সিহঁতে মানে সেইফালে লাইন কাটি গৈছে। এতিয়া আমাৰ এইফালে যাই পূৰাই সেইফালে এনেকৈ চিধাই যাই পেলাই ভাজিলে পানীৰ ঘাটেদি নামি যাব। ত' কেইটামান ইয়াতে ৰৈ গ'ল। গাইজ এতিয়া মুখ চুখ ধুই লওঁ, মুখ চুখ ধুই লৈ পেলাই চাহ তাহ খাওঁ।
ঠিক আছে গাইজ, আপোনালোকে ভিডিঅ'টো শেষ হ'ল। চাহ খাব আহিলোঁ। চাওক চাওক, এই পূৰা মোৰ লগত পিছে পিছে পূৰা এই যেনেকৈ মই য'ত যাওঁ মানে ইয়াত থাকি মই মানে লেট্ৰিনতো যাব নোৱাৰা হৈছোঁ। মই লেট্ৰিনত গ'লে লেট্ৰিনত চিৰিত যাই পেলাই বহি থাকোঁ, মানে বহুত ভাল পায় আৰু সেনেকুৱা এটা চোৱা এইটো। আমাৰ মায়ে চাহ বনাই আছে। অ' মাই, কি আছে আজি চাহৰ লগত? চাহৰ লগত কি আছে? কি বনাইছা? কি পিঠা বাই? আজি পিঠা খোৱাবি, আমি গুৱাহাটীৰ পৰা কাৰণে পিঠা খোৱাবি নেকি? চাহ খাব আহিলোঁ, চাহ লৈছোঁ, কিন্তু মায়ে মোৰ লগত প্ৰেংক কৰিলে। পিঠা বনা বুলি কৈ পেলাই কি কৰিলে, এই দোকানৰ পৰা মালপোৱা বনছি হা। দেখছি গাইজ, নাইন চাবি তো গাইজ, চাহ তাহ খোৱা হ'ল, চাহ তাহ খালোঁ। মায়ে বনাই আছে মানে আৰু ৰাতিপুৱাৰ কাৰণে কিবা অলপ খাবৰ কাৰণে লাইটকৈ। তাৰমানে কি হ'ল, এইকেইদিন মানে অলপ মায়েৰ কষ্টটো বেছি হৈছে। মানে মায়ে কি কষ্টটো কিয় বেছি হৈছে, আমাৰ ঘৰত মানে মায়ে সহায় কৰি দিয়াৰ মানে এজন মহিলা আহে আৰু মানে তেওঁ কিবা সুবিধাৰ কাৰণে আহিব পৰা নাই, ধৰাৰ কাৰণে অলপ মায়েৰ কষ্টটো বেছি হৈছে। মাই কি বনাবি আজি? কি চব্জি? গাইজ, কালি গুৱাহাটীৰ পৰা আহি থাকোঁতে মানে মই আপোনাৰ এই পামহি হৈ আহি থাকোঁতে আপোনাৰ এইখিনি আমাৰ যে কি আছে একলঞ্জি আছে, একলন্দৰ সেইফালে আহি থাকোঁতে বঢ়িয়াকৈ ৰাস্তাৰ কাষতে মই এখন 30 টকাত কিনি আনিছোঁ আমাৰ পতাকাখন ভাৰতৰ। ইয়াত ধুনীয়াকৈ মেপখনো আছে আৰু এখন ধুনীয়াকৈ আছে। আৰু বাইক চলালে মানে বাইকখন যেতিয়া চলা যায় ন, তেতিয়া কি হয় আপোনাৰ এখন ধুনীয়াকৈ এনেকৈ উৰি যাই থাকে না, বহুত ভাল লাগে আৰু। চব ভাল লাগিল নে বেয়া লাগিছে আপোনালোকে জনাব। চাওক, এই গেটৰ সন্মুখত খাৰ কাৰণতে গম পাইছে নেকি? আমাৰ এই ইয়াতে যে কুকি আছে, কুকি এনেকুৱা ভয় কৰছো নে, ইয়াতে আহিলে দরজার উঠছে। কি করছি ভয় লাগছে, ভয় লাগছি। তো ইটাই আমার তাত আসিল, কাৰণে ইটা গেটৰ সন্মুখৰ পৰা নাযা আছে ভয়তে। এই গাইছ চকে ই আছিলে ভয়তে তাৰ পৰা নাহে, পাৰ আনিব আহিছিলি। ভয় কিয় কৰিছে আমাৰ তই? ইব্ৰাহিম, এই ইয়াক ভয় কৰি পেলাই নাহে, এতিয়া গেটৰ পৰাই নাহা হৈছে। ই থাকিলে আৰু আহিবি নে? হা, সঁচা কথা আহিবি নে? ইমান কিয় ভয় কৰিছে? কেনেকুৱা কৰিছে ইয়াৰ লগে লগে? মিছা কথা নকবি, কেনেকুৱা কৰিছে ন আন্টি? কোনখিনিত কি কয়? ইয়াৰ মানে মূৰ্তিটো দেখিছে নে কেনেকুৱা? এই চাও তাত দেখাছে দে, ঠিক আছে দে, ফোন কৰি দিবি আহিলে কাবাকে, দেখিছে না? কি আনবি আব্বা বাজাৰৰ পৰা আজি? চব্জি চব্জি আনবি? মই খাব পৰা বস্তু আনবি, যিহেতু ডাক্তৰে মোক বিলাহী আৰু গাজৰ আৰু পিঁয়াজ। তো আব্বা বাজাৰত যাব এতিয়া। আজি আমাৰ শনিবাৰে আমাৰ কুম্ভীকেইটা চকুৰ এটা এখন সাপ্তাহিক বজাৰ হয়। চৌৰতে আব্বাই বাজাৰত যাই পেলাই বজাৰ কৰিব। আৰু ডাক্তৰে মোক অলপ তাৰমানে কি হয়, আপোনাৰ তেলজাতীয় বস্তুবিলাক খাব মানা কৰিছে। তাৰমানে কেইদিনমান আগতে মই টেষ্ট কৰিলোঁ, অলপ টেষ্ট কৰোঁতে অলপ মোৰ মানে ভিতৰত যিটো কলেষ্ট্ৰলটো অলপ বেছি, তাৰে কাৰণে কি হয়, ডাক্তৰে মোক কৈছে তেলজাতীয় বস্তু খাব মানা কৰিছে। অলপ ৰাতিপুৱা অলপ জগিং কৰিব কৰিছে। সেইকাৰণে আব্বাক কৈছোঁ আৰু বজাৰৰ পৰা এনেকুৱা বস্তু নাই খাব পাৰোঁ আৰু। তে আব্বাই বজাৰত যাবৰ কাৰণে ড্ৰেছ পাতি পুৰা ধুনীয়াকৈ ওলছি। মাংস আনিব গৈছিলোঁ, অ' গাইজ, আব্বাই বোলে মাংস আনিব ওলছে, কিন্তু মাংস খাই মোক মাৰিব আহিছে। যদি মাংস খাব লগা হয় না, বেছি দিন থাকিব নোৱাৰিম আৰু, বুজিছে নে গাইজ? সেইকাৰণে আপোনালোকক কৈছোঁ, এটা বস্তু মই কৈ দিওঁ, তেলজাতীয় বস্তুবিলাক যে আপোনালোকে কমকৈ খায়, আৰু কমকৈ খালে কি হ'ব, আপোনাৰ সুস্থ থাকিব পাৰিব। আৰু ৰাতিপুৱা জগিং কৰক। না আমাৰ আব্বাই কি বাইক চলাই যাব? এখন হ'ল এডভেঞ্চাৰ, পুৰা একদম হিৰো হৈ যাব একদম। মায়ে ধুনীয়াকৈ মনা চনা ইয়াতে লাগে দিছি, বঢ়িয়াকৈ এখন লৈ আৰু গুচি যাই পোৱা। আগতে আমাৰ আব্বাৰ বাইক আছিলে এখন TVS ষ্টাৰ চিটি। এতিয়া আমাৰ ঘৰতে এখনো আছে, এখন যায় এখনত চলি থাকে আৰু আব্বাই আৰু এখন চাওক। এনেকুৱা গাড়ী কাৰ কাৰ ঘৰত আছে? বহুত পুৰণা গাড়ী এখন চাওক। গাড়ীখন কিবা এটা মানে মজা লাগে আৰু। ময়ো চলিছিলোঁ সৰু থাকোঁতে,
মজা লাগে গাড়ীখনত চলাই পেলাই একদম। এইটো আমাৰ আপিটো আহিল স্কুলৰ পৰা আজি ইণ্ডিপেণ্ডেন্সৰ পুৰা চেলিব্ৰেশ্যন কৰি পেলাই আহিল। কি হৈছে আজি স্কুলত কি কি কৰিছে? ডান্স হৈছে আৰু স্পীচ দিছি হাই লাজতে কেমেৰা ফালে জানে ইমান লাজ এনে হ'লে দুনিয়াৰ একদম মানে আৰু ডান্স চান্স চব কৰে তাই চব জানে কিন্তু তাৰ বহুত লাজ এই কেমেৰা আগত অলপ বিৰাট টান পায়। তাই আমাৰ আপিটো আহি পেলাই এতিয়া দেখিছে না আহিল। এইটো আমাৰ দাদাৰ ছোৱালী মোৰ কাকাৰ ছোৱালী স্কুলৰ পৰা আহি পেলাই ভোক লাগিছে বুলি চাহ এটা বাঢ়ি আছে এই আমাৰ মায়েও দিলা। এইটো কি ভাত গম পাইছে নে নাই চাপ গাইছ? এতিয়া গাঁৱৰ আমি গাঁৱৰ মানুহ না এইটো বস্তু আপোনালোকে গাঁৱৰ যিবিলাক মানুহ আছে বা চবেই গম পাব এইটো বস্তু কি হয়। এইটো হ'ল পইতা ভাত। আমি গাঁৱত আমি নলবেৰীত কি বুলি কওঁ এইটো পন্তা ভাত বুলি কওঁ। তো গাইজ দেখিছে আমিও ভাত খালোঁ আমাৰ কুকিকো ভাত দিছোঁ কিন্তু ই ৰাতিপুৱা অলপ খাৱাৰ কাৰণে অলপ টান পায়। এই ঠাণ্ডাতে ক'ত সোমাই থাকে দেখিছে না পূৰা এই তাতে সোমাই থাকিব মানে ই ৰাতিপুৱা অলপ খাবৰ কাৰণে বিৰাট টান পায়। দুপৰীয়া আৰু মানে ৰাতি আৰু পূৰা মাৰি দিয়ে একদম কিন্তু এই ৰাতিপুৱা ই খাবৰ কাৰণে অলপ টান পায়। কিহৰ কাৰণে বা হৈছে এইটো ভাবিছোঁ একবাৰ ডক্টৰৰ তাত লৈ যাম। গাইজ আজি এটা বেলেগ কাম কৰিম বুলি ভাবি আছোঁ। এতিয়াতো টাইমটো আপোনালোকে চালে 1 বাজিল। চ' আজি মই বৰশী বাম বুলি ভাবি আছোঁ আৰু বহুত দিন বৰশী বোৱা নাই মায়েও কৈ আছে। চ' চাওঁ কি মাছ আহে আপোনালোকে চাই থাকক ভিডিঅ'টো তেতিয়া গম পাব কি মাছ আহে কি নাহে আপোনালোকক দেখাই আছোঁ। তো গাইজ এইবিলাক ৰেডি কৰা হৈছে এইবিলাক টোপ এইবিলাক হ'ল টোপ এইবিলাকেদি বৰাটো বাব লাগিব। তো গাইজ টোপ ৰেডি কৰি আছোঁ চাওক এনেকৈ বঢ়িয়াকৈ এইটো হ'ল আপোনাৰ কি হ'ল এইটো কমাৰ্চিয়েল ফিড যিটো আপোনাৰ দোকানত কিনিব পাই চিপি আৰু সেইটো পানী আৰু প্লাছ আটা এইকেইটা বস্তু আপোনালোকে লগাই পেলাই এইটো বনাব পাৰে। তো এইটো ফিচাৰীৰ কাৰণে আমাৰ যোনে এনেকুৱা ফিচাৰীত যিবিলাক মাছজীয়া ফিচাৰী আছে এইবিলাকত মানে মাছবিলাকে খাই বিৰাট ভাল পায় এইটো। ঠিক আছে গাইজ ভিডিঅ'টো চাই থাকক আপোনালোক মই দেখাই আছোঁ আজি ৰিজাল্ট কি হয় মাছৰ। বম মাছ আনিম আজি বম মাছ আনিম। এই চব ৰেডি হৈ গ'ল আৰু মোৰ পিছে আহিব মই য'ত যাওঁ তাতে পূৰা বহি থাকিব তাতে মই বৰশী বাই কিনে পূৰা বহি থাকিব তাতে ই মোৰ চিকিউৰিটি গাৰ্ড। তো গাইজ ষ্টাৰ্ট কৰিলোঁ চাই থাকক ভগৱান আল্লাৰ নাম লৈ পেলাই ষ্টাৰ্ট কৰিলোঁ কিবা আহে চাওঁ আজি বহুত দিনৰ মূৰত প্ৰায় 2-3 বছৰ মূৰত এই বৰাবৰ ষ্টাৰ্ট কৰিছোঁ আৰু কোনোদিনে বোৱা নাছিলোঁ বহুত দিন হ'ল। আগতে বহুত বৈছিলোঁ এতিয়া কিন্তু এতিয়া বোৱা নাই বহুত দিন হ'ল। চ' চাওঁ কি আহে আপোনালোকে চাই থাকক। তো গাইজ দেখা পালে আপোনালোকে কি হৈছে এইটো কমন কাৰ্প বা কি প্ৰকাণ্ড। চ' গাইজ যাত্ৰা ভাল বেয়া নহয় চক কেনেকুৱা ধৰণৰ মাছ উঠাইছোঁ এইটো। চ' বহুত মাছ আছে আমাৰ এইটো খালত বেছি টাইম নালাগিলে এইটো মাত্ৰ 1-2 মিনিটৰ ভিতৰত এইটো মাছ উঠাইছোঁ। চাওঁ আজি ৰিজাল্ট কেনেকুৱা হয়। প্ৰথমটো ৰিজাল্ট ভালে আৰু কমাল চক কি প্ৰকাণ্ড কমাল কাপ। কিন্তু মোক কমন কাপ নালাগে মোক লাগে জাপানী কয় তেলাপিয়া। চ' এইটোতো মাছ আব্বাইটো আচৰা মাৰি উঠাইছে এই মাছ মোক লাগে কিন্তু এই তেলাপিয়া জাপানী কয় মোক সেইটো লাগে কিন্তু মোৰ আজি ভাগ্যই বেয়া নেকি চব কমন কাৰ্পে আহি আছে। চাওঁ আৰু অকণমান টাইম চাওঁ কি হয় চাওঁ। গাইজ মাছে আজি পানী খুৱাই দিছে বহুত টাইম হ'ল জাপানী কয় এটাও নাই চব কমন কাৰ্পবিলাক আহি আছে। আজি ৰিজাল্ট যিটো দেখিছোঁ বেয়াই হ'ব। চাওঁ আৰু অলপ টাইম কি হয় কি নহয় নহ'লে আৰু উপায় নাই আৰু এই মোক মাছে আজি একদম ঢকে পানী খুৱাইছে। তো গাইজ ৰিজাল্ট বেয়া বহুত টাইম হ'ল জাপানী কয় নাই চব ডাঙৰ মাছবিলাক কমন কাৰ্পবিলাক আহি থাকে। চ' কমন কাৰ্প মাছ নালাগে আব্বাই আশ্ৰা মাৰি কমন কাৰ্প উঠিছে। চ' মই বহিছিলোঁ আপোনাৰ জাপানী কয়ৰ কাৰণে। চ' বহুত টাইম হ'ল এটা জাপানী কয় অহা নাই। চ' বেটাৰ লাক নেক্সট টাইম। তো গাইজ আপোনালোকেতো চালে আজি ৰিজাল্ট বহুত বেয়া বহুত টাইম বৰা গ'লোঁ মাছ নাই জাপানী কয় এটাও নাই। ভাবিছোঁ আৰু এতিয়া আৰু গা চা ধুই পেলাই ভাত তাত খাম। আব্বাইতো মাছ উঠিছে আশ্ৰা মাৰি পেলাই সেই মাছেদি খাব লাগিব আৰু ভাত। ঠিক আছে বাছ গাটো ধুই লওঁ।
গা চা ধুই আহিলোঁ, গা চা ধুই পিছত এতিয়া ভাত খাম। এতিয়া ভাতৰ যোগাৰ কৰি আছে। আমাৰ আব্বাই ভাত খাই আছে, মায়ে চাটনি বনাই আছে, আৰু মোৰ কাৰণে বিশেষ নাই, ভাত কেৰেলাৰ চাটনি। মই ধৰি লওক মাছ চাছ বেছি খাব নোৱাৰোঁ না এতিয়া, বা মাছটো পাৰা যাব, কিন্তু মাংস যিটো তেলান বস্তু আছে, তেলান বস্তুটো খাব নোৱাৰিম। চ' মোৰ কাৰণে যিবিলাক বস্তুত তেল নাথাকে সেইবিলাক বস্তু অলপমান বেছিকৈ খাব লাগিব আৰু কষ্ট কৰিব লাগিব কেইদিনমান, উপায় নাই আৰু বেমাৰ হ'লেতো কষ্ট কৰিব লাগিব নাই কি গাইছ। চাওক আজি কি বনাইছে, মাছ, আমাৰ তন্দি ভাত খাই আছে, মোৰ কাৰণে এনেকুৱা। তো আমাৰ ফাদাৰ আব্বা এইটো মায়ে বনাই আছে, এইটো উপায় নাই আৰু এইফালে আচাৰ চাচাৰ আছে এইবিলাক, তো এইবিলাকো মোৰ কাৰণে নহ'ব, মোৰ কাৰণেতো নৰ্মেলি খাব লাগিব। তো উপায় নাই আৰু যিকেইদিন ট্ৰাই কৰোঁ আৰু একমাহমান কিমান কমে চাওঁ, কমাৰ পিছত আৰু খোৱা কৰিব পাৰিম। কিন্তু এতিয়া প্ৰথমতে কি কৰিব লাগিব, চাব লাগিব আৰু বেমাৰটো কিমান ঠিক কৰিব পাৰোঁ। ঠিক আছে গাইজ, ভাত খাই লওক আৰু আপোনালোকেও খাওক। গাইজ ভাত চাত খাই অলপ ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ ভাবিছোঁ এতিয়া অকণমান মানে যাওঁ, জাগৰাৰ ফালে ফুৰিব যাওঁ। মানে তাতে এখন মানে কি আছে, ভেট ক্লিনিক আছে, ভেট ক্লিনিক আমাৰ এই জাৰ্মান শ্বেফাৰ্ডটোৰ কাৰণে, তাৰ গ্ৰুমিং কৰিবৰ কাৰণে তাতে কিছুমান এচেছৰিজ পায় ন, তো সেই আনিবৰ কাৰণে যাই আছোঁ। তো ঠিক আছে গাইজ, আহি থাকক মোৰ লগত। বেলেগ মজা লাগে ফ্লাইটখন দেখে, বহুত ভাল লাগে। যিখিনি আপোনালোক বহুত ধুনীয়া জেগা এইখিনি, জাগৰা চকুৰ পৰা আপোনাৰ মুম্বাই ফালে যোৱা ৰাস্তা, বঢ়িয়া ধুনীয়া লাগে ইভিনিং যায়। গাইজ এই দাদাৰ দোকানত আহিছিলোঁ, দোকানখন বন্ধ, উপায় নাই আৰু বেলেগ একদিন আহিব লাগিব আৰু এতিয়া আৰু কি কৰোঁ আৰু যাওঁ আৰু ঘৰতে গুচি যাওঁ। কি ৰখি আছা? তো গাইজ কি কৰিলোঁ, মানে যিটো কামত গৈছিলোঁ সেইটো কাম নহ'ল, বেড লাক। তো উপায় নাই আৰু যিহেতু গেলোঁ, আহোঁতে জাষ্ট আহি পালোঁ, ফাইনেলি ঘৰ আহি পালোঁ এতিয়া আৰু। মই গৈছিলোঁ আপোনাৰ ভেট ক্লিনিকত, তাত নাই, দোকান বন্ধ, আপোনালোকেতো দেখা পালে। তো আহিলোঁ, আমাৰ আপিটো ম'ম' খাওঁ কৰি আছিল, ম'ম' লৈ আহিছোঁ আপোনালোকে চাওক। ৰণবি ম'ম' খালো, ম'ম' কি কৰিবি, আমাৰ এটা বাৰী যি আছিলে ম'ম' এতিয়া কি খাবি না কি? ম'ম' পেটত যাব নেকি? তুমি কি ম'ম' লাভাৰ না কি? অঁ দে ভালকৈ খা, থেংক ইউ কোৱা মোক এটা, ডাঙৰকৈ ক থেংক ইউ। ইমান ডাঙৰকৈ ক'ব লাগে। তো গাইজ এতিয়া ৰাতি মানে 10টা বাজিবৰ টাইম হ'ল, ভাত খোৱাৰ কাৰণে, ৰাতি ভাত খোৱাৰ কাৰণে মই যোগাৰ কৰি আছে। চ' গাইজ এতিয়া আৰু ভিডিঅ'টো আৰু সামৰণি মাৰিম আৰু এতিয়া। চ' এতিয়া ভাত খাব ওলাইছোঁ। ঠিক আছে গাইজ, মায়ে ভাতৰ যোগাৰ কৰি আছে। গাইজ ভাত খাই আহিলোঁ, ভাত খোৱা হ'ল, কুকিকো ভাত দিলোঁ, কুকিও ভাত খালে। আৰু আজি মোৰ প্ৰথম ভ্লগ, কেনেকুৱা হ'ল কেনেকুৱা বা নহ'ল নাজানো। আপোনালোকে কেনেকুৱা পালে চাই তলত কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে তেনেহ'লে ফ'ল' কৰিব, আৰু আপোনালোকে ছাপোৰ্ট কৰিব, আৰু পিছলৈ ভিডিঅ' বনাই গৈ থাকিম। তো আজিৰ কাৰণে এৰিলোঁ গাইজ, আৰু পিছত আৰু বনাম ভিডিঅ'। গাইজ গুড নাইট।